हेलो एभ्रिवान अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মাঘ বিহুৰ ভোগালী ৰেখাজত ভাপত দিয়া বৰা চাউলৰ ভাত আৰু তেলাল হাঁহৰ মাংসৰ ৰেচিপিটো মই কেনেদৰে বনালো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো এই আধা কিলো বৰা চাউল মই 5 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিছিলো আৰু এতিয়া পানীৰ পৰা উঠাই খৰাহি এটাত টুকি লম বৰা চাউলখিনি গুটেই ৰাতি তিয়াই থলেও ভাল হয় তেতিয়া চাউলখিনি কোমল হয় আৰু ভাপত দিয়া ভাত বা সেৱাই দিয়া ভাতটো কোমল হয় খাবলে এতিয়া মই ৰাইচ কুকাৰতে ভাপত দিম হেতু কাৰণে মই 1 লিটাৰ পানী গৰম হ'বলৈ দিছো এতিয়া বৰা চাউলখিনিৰ পৰা পানীখিনি ভালদৰে ওলাই যোৱাৰ পিছতে ইয়াতে 1 চামুচ মান ঘি মই ভালদৰে মিলাই লৈছো আৰু এতিয়া এই ৰাইচ কুকাৰৰ জালনাখনত ইয়া কলপাত এখন ওপৰত পাৰি লৈছো আৰু কলপাতত এনেকৈ সেৱাই দিয়া বা ইয়া ভাপত দিয়া ভাতটো যদি বনাই খুব ধুনিয়া এটা ফ্লেভাৰো আহে কলপাতত ইয়া বৰা চাউলখিনি দি ইয়া চাউক চাৰিওফালে মই ভাজ লগাই এনেকৈ টোপলা এটা বনাই লৈছো আৰু ইয়া ৰাইচ কুকাৰৰ পানীও গৰম হৈ উতলি আছে এতিয়া মই এইটো ইয়াতে বহাই দিলো প্ৰায় আমাৰ 40-50 মিনিট মান সময় লাগিব হওঁতে আৰু এইখিনি সময়তে মই হাঁহৰ মাংসকন বনাই লওঁ ইয়া 1 কিলো হাঁহৰ মাংস ইয়া জহা কোমৰাৰে মই বনাম আৰু এতিয়া মই এটা মিক্স মছলা এটা বনাই লম এই মিক্স মছলাটো এই হাঁহৰ মাংসত দিলে খুবেই বেছি সোৱাদ লগা হয় এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই ইয়া গোটা ধনিয়া 1 চামুচ দি দিলো 1 চামুচ জিৰা দি দিছো শুকান জলকীয়া ইয়াত দি দিলো গোটা জালুকো দি দিছো লং দি দিছো সৰু ইলাইচি ডাঙৰ ইলাইচি এটা তৰা মছলা দুটা আৰু ডালচেনি ইয়াতে দি দিছো আৰু এই মছলাখিনি অলপ সময় ৰোষ্ট কৰি লোৱাৰ পিছতে ইয়া ঠাণ্ডা হ'লে মই মিক্সাৰ জাৰত মাৰি ইয়া গুৰি কৰি লম বজাৰৰ পৰা অনা গুৰি মছলা দিয়াতকৈ এনেদৰে ঘৰতে বনাই এই মিক্স মছলা মাংসত দিলে বহুত টেষ্টি হয় এতিয়া জহা কোমৰা ইয়া কাটি লৈছো পিয়াজ 4টা ভালদৰে কাটি লৈছো আৰু আলু এটা দি দিম আৰু তেজপাত লৈ লৈছো এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই দিলো কেৰাহীটো গৰম হ'লে ইয়াতে মই মিঠাতেল দি দিছো আৰু খুব কম তেলতে ইয়া হাঁহৰ মাংসকন বনাম কাৰণ হাঁহৰ মাংসত বহুত তেল ওলাবয়ে আৰু এতে তেল গৰম হোৱাত ইয়াতে ইলাইচি আৰু তৰা মছলা দুটা দি দিছো লগতে লং দি দিলো তেজপাত দুটাও দি দিছো শুকান জলকীয়া দি দিছো এই মছলাখিনি অলপ সময় মই ভাজি লম এতিয়া ইয়াতে পিয়াজখিনি দি দিছো পিয়াজখিনি অকমান সময় ভাজি ল'ব লাগিব অলপ ৰংচুৱা হোৱাকৈ ভাজি লম পিয়াজখিনি এতিয়া আদা নহৰু পিছি লোৱাখিনিও ইয়াতে দি দিম দিয়াৰ পিছতে ভালদৰে মিলাই পেলাই অলপ সময় এই পিয়াজখিনি আৰু আদা নহৰুখিনি ভাজি থাকিব লাগিব 2 মিনিট ইয়া পিয়াজখিনি ভজাৰ পিছতে এতিয়া ইয়াতে হাঁহৰ মাংসখিনি দি দিম মাংসখিনি ভালদৰে লৰাই থাকিম আৰু এতিয়া এটা বাটিত হালধি 1 চামুচ লাল মিৰ্চ পাউডাৰ 1 চামুচ আৰু চিকেন মছলা 1 চামুচ দি দিলো আৰু পানী অলপ দি ভালদৰে মিলাই লম আৰু এইখিনি যদি এনেকৈ মাংসত দিয়া হয় তেতিয়া মছলাখিনি জ্বলি নাযায় আৰু কালাৰটো খুব ধুনিয়া হয় আৰু ইয়া চাওক মই মাংসখিনি দি দিলো আৰু মই বনাই লোৱা মিক্স মছলাখিনিও ইয়াতে দি দিম এতিয়া ভালদৰে সকলোখিনি বস্তু মিলাই লম আৰু অলপ সময় লৰাই থাকিম এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিলো আৰু ভালদৰে লৰাই বহুত সময় ভাজি থাকিব লাগিব এই মাংসটো তেতিয়াহে আমাৰ টেষ্ট হ'ব আৰু এতিয়া লৰাই ভাজি থাকি অলপ সময় ঢাকি দি সিজিবলৈ দিম ইয়া ঢাকনি খুলি চাইছো ইয়া মাংসখিনিৰ পৰা বহুতো তেল ওলাইছে আৰু ইয়াতে মই পানী এতিয়ালৈকে দিয়া নাই আৰু অলপ সময় এনেদৰে ভাজি থাকিব লাগিব ভালদৰে এবাৰ লৰাই লৈছো আকৌ ঢাকনি মাৰি মই এনেদৰে সিজিবলৈ দিম এয়া মোৰ মাংসখিনি ভাজি থকা প্ৰায় 20-25 মিনিট মান হৈ গ'ল আৰু এতিয়া ইয়াতে আলু এটা দি দিলো
আৰু ইয়াত জহা কোমোৰাও ইয়াতে দি দিছোঁ। কোমোৰাখিনি অকণমান ডাঙৰ ডাঙৰকৈ দিছোঁ, এনেও পিছত গলি যাব ভালদৰে সিজাৰ পিছত। ভালদৰে এবাৰ লৰাই আকৌ মিলাই লৈছোঁ, তাৰপিছতে আকৌ ঢাকনি মাৰি সিজিবলৈ দিম। এয়া 10 মিনিটৰ পিছত চাইছোঁ, ধুনীয়াকৈ আলু আৰু কোমোৰা সিজি গৈছে আৰু মাংসৰ পৰাও বহুতো তেল ওলাইছে। আৰু এতিয়া ইয়াতে গৰম পানী দিম, আৰু গৰম পানী দিলে তেতিয়া বেছি ভাল হয়, টেষ্ট হয় মাংসকণ খাবলৈ। আৰু ইয়াত গৰম পানী দি দিলোঁ। দিয়াৰ পিছত ভালদৰে উতলিবলৈ দিম আৰু ভালদৰে সিজিবলৈ দিম, আৰু অলপ সময় লাগিব আমাৰ এই মাংসকণ হ'বৰ কাৰণে। দহ মিনিটমানৰ কাৰণে ঢাকনি মাৰি আকৌ মাংসকণ ভালদৰে উতলাই ল'ম। তাৰপিছতে মই গেছৰ পৰা নমাই থ'ম। আৰু এয়া চাওক, নমাই থৈ দিলোঁ, আৰু ইয়াক মাংসৰ কালাৰটো খুবেই ধুনীয়া হৈছে। আৰু এতিয়া ৰাইচ কুকাৰত ভাপত দিয়া বা চেৱা দিয়া ভাতটো চাই ল'ম। এয়া হৈ গ'ল 30 মিনিটৰ পিছত। এয়া মই নমাই থৈ দিছোঁ গৰমে গৰমে। আৰু এয়া চাওক, কলপাতখিনি আঁতৰাই লৈছোঁ, একদম পূৰা গৰম হৈ আছে। এয়া বৰা চাউলৰ ভাতখিনি ধুনীয়াকৈ কোমল হৈ গৈছে। আৰু এতিয়া মই বেলেগ এটা বাচনত উলিয়াই পেলাই ছাৰ্ভ কৰি ল'ম। ভাপত দিয়া বৰা চাউলৰ এয়া ভাত গৰমে গৰমে খাই বেছি ভাল লাগে। আৰু এতিয়া মই হাঁহৰ মাংসখিনিও বেলেগ এটা বাচনত উলিয়াই ধুনীয়াকৈ ছাৰ্ভ কৰি লওঁ। ঠাণ্ডাৰ দিনত গৰম গৰম ভাপত দিয়া ভাত লগতে তেলাল হাঁহৰ মাংস খাবলৈ বহুতো সোৱাদ লগা হয়। এয়া ভোগালী বিহু বুলিয়ে ভাপত দিয়া ভাত বা চেৱা দিয়া ভাত বুলিও কয়। এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ।